নমস্কাৰ আপোনালোকক পুনৰবাৰ ইনষ্টিটিউট ষ্টাডি চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত আপোনালোকৰ মাজলৈ আগন্তুক আহি থকা গ্ৰেড 3 আৰু গ্ৰেড 4ৰ বাবে কেইটামান অতি গুৰুত্বপূৰ্ণ কোৱেশ্চন এনসাৰ লৈ আহিছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব। আজিৰ ভিডিঅ'টি প্ৰথমটি কোৱেশ্চন হৈছে লোকনায়ক নামেৰে কাক জনা যায়? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ সি অমিয় কুমাৰ দাস। মনত ৰাখিব অমিয় কুমাৰ দাসক লোকনায়ক নামেৰে জনা যায়। নেক্সট কোৱেশ্চনটিত আছে অসমৰ পুলিচ মেনুৱেল কোনে সংকলন কৰিছিল? অসমৰ পুলিচ মেনুৱেল কোনে সংকলন কৰিছিল? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ আনন্দ চন্দ্ৰ আগৰৱালা। মনত ৰাখিব অসমৰ পুলিচ মেনুৱেল আনন্দ চন্দ্ৰ আগৰৱালাই সংকলন কৰিছিল। নেক্সট কুৱেশ্চনটিত আছে শংকৰদেৱক কোনগৰাকী ৰজাই পৃষ্ঠপোষকতা কৰিছিল? শংকৰদেৱক কোনগৰাকী ৰজাই পৃষ্ঠপোষকতা কৰিছিল? অৰ্থাৎ শংকৰদেৱে কাৰ ৰাজসভাৰ ৰাজকবি আছিল? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি নৰ নাৰায়ণৰ। নেক্সট কুৱেশ্চনটিত আছে কুশল কোঁৱৰক কোন বছৰত ফাঁচি দিয়া হৈছিল? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ সি 1943 চনত। মনত ৰাখিব কুশল কোঁৱৰক 1943 চনত ফাঁচি দিয়া হৈছিল। নেক্সট কুৱেশ্চনটিত আছে মোৰ চিকাৰ কাহিনী কোনে লিখিছিল? মোৰ চিকাৰ কাহিনী কোনে লিখিছিল? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি তৰুণ ফুকনে। মনত ৰাখিব তৰুণ ফুকনে মোৰ চিকাৰ কাহিনী লিখিছিল। নেক্সট কুৱেশ্চনটিত আছে অসমৰ সিংহ বুলি কাক জনা যায়? অসমৰ সিংহ বুলি কাক কোৱা হয়? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি অম্বিকাগিৰি ৰায়চৌধুৰী। মনত ৰাখিব অসমৰ সিংহ বুলি অম্বিকাগিৰি ৰায়চৌধুৰীক জনা যায়। নেক্সট কুৱেশ্চনটিত আছে শেহতীয়াকৈ কেতিয়া ৰাজ্যজুৰি অৰুণোদয় 3.0 আঁচনি আৰম্ভ কৰা হৈছে? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি 2024 চনৰ 19 ছেপ্টেম্বৰ তাৰিখে। মনত ৰাখিব শেহতীয়াকৈ 19 ছেপ্টেম্বৰ তাৰিখে ৰাজ্যজুৰি অৰুণোদয় 3.0 আঁচনি আৰম্ভ কৰা হৈছে। নেক্সট কুৱেশ্চনটিত আছে ভাৰতৰ দ্বিতীয়টো ৰাষ্ট্ৰীয় চাইবাৰ ফৰেনচিক লেব অসমৰ কোন স্থানত স্থাপন কৰা হৈছে? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ সি দেৰগাঁৱত। মনত ৰাখিব ভাৰতৰ দ্বিতীয়টো ৰাষ্ট্ৰীয় চাইবাৰ ফৰেনচিক লেব দেৰগাঁৱত স্থাপন কৰা হৈছে। নেক্সট কুৱেশ্চনটিত আছে কোন ৰাজ্যত দেশৰ প্ৰথমটো বন্দে মেট্ৰ' উদ্বোধন কৰা হৈছে? কোন ৰাজ্যত দেশৰ প্ৰথমটো বন্দে মেট্ৰ' উদ্বোধন কৰা হৈছে? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ সি গুজৰাট। মনত ৰাখিব গুজৰাটত দেশৰ প্ৰথমটো বন্দে মেট্ৰ' উদ্বোধন কৰা হৈছে। ভিডিঅ'টোলৈ আগবঢ়াৰ আগতে আপোনালোকক জনাব বিচাৰিছোঁ যে আমাৰ চেনেলৰ তৰফৰ পৰা বিভিন্ন কম্পেৰিটিভ এক্সামৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন আনচাৰসমূহক লক্ষ্য কৰি লগতে অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন আনচাৰৰ সৈতে আপোনালোকৰ মাজলৈ 10,000তকৈও অধিক কুৱেশ্যন এনচাৰ থকা এখন ই বুক প্ৰস্তুত কৰা হৈছে আৰু ই সম্পূৰ্ণ অসমীয়া মাধ্যমত। অসম চৰকাৰৰ পৰা মুকলি কৰা 12,600টা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষাৰ বাবে এই ই বুকখন খুবেই প্ৰয়োজন হ'ব আৰু আমাৰ বিশ্বাস আছে যে এই ই বুকখনৰ পৰা ভালেখিনি কুৱেশ্যন এনচাৰ আপোনালোকৰ কমন আহিব। গতিকে যদি আপুনি এই ই বুকখন ডাউনলোড কৰিব বিচাৰে তেন্তে ইয়াত এটা হোৱাটছএপ নাম্বাৰ দিয়া আছে, তাত আপোনালোকে DM কৰিব আৰু এই ই বুকখন অতি কম মূল্যত লাভ কৰিব। ইয়াৰ লগতে আপোনালোকে এখন ইংৰাজী গ্ৰামাৰৰ বিনামূলীয়াকৈ ই বুক লাভ কৰিব।
ধন্যবাদ। নেক্সট কুৱেশ্যন ঠিক আছে সুগন্ধি পখিলাৰ কবি নামেৰে কাক জনা যায় অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ হীৰেণ ভট্টাচাৰ্যক মনত ৰাখিব সুগন্ধি পখিলাৰ কবি নামেৰে হীৰেণ ভট্টাচাৰ্যক জনা যায় নেক্সট কুৱেশ্যন ঠিক আছে মহাত্মা গান্ধীৰ আত্মজীৱনীখন অসমীয়াত কোনে অনুবাদ কৰিছিল মহাত্মা গান্ধীৰ আত্মজীৱনীখন অসমীয়ালৈ কোনে অনুবাদ কৰিছিল অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি অমিয় কুমাৰ দাসে মনত ৰাখিব অমিয় কুমাৰ দাসে মহাত্মা গান্ধীৰ আত্মজীৱনীখন অসমীয়ালৈ অনুবাদ কৰিছিল ইয়াৰ লগতে মহাত্মা গান্ধীৰ আত্মজীৱনীখনৰ নাম কি আছিল আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰি জনাব নেক্সট কুৱেশ্যন ঠিক আছে নানাৰ্থ সংগ্ৰহ কোনে ৰচনা কৰিছিল অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ আনন্দৰাম বৰুৱাই মনত ৰাখিব নানাৰ্থ সংগ্ৰহ আনন্দৰাম বৰুৱাই ৰচনা কৰিছিল নেক্সট কুৱেশ্যন ঠিক আছে অসমৰ কোনগৰাকী বক্সাৰে 2012 চনৰ লণ্ডন অলিম্পিকত অংশগ্ৰহণ কৰিছিল অসমৰ কোনগৰাকী বক্সাৰে 2012 চনৰ লণ্ডন অলিম্পিকত অংশগ্ৰহণ কৰিছিল অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি শিৱ থাপা মনত ৰাখিব শিৱ থাপা নামৰ ব্যক্তিগৰাকীয়ে 2012 চনত বক্সাৰ খেলত লণ্ডন অলিম্পিকত অংশগ্ৰহণ কৰিছিল নেক্সট কুৱেশ্যন ঠিক আছে লাভলীনা বৰগোহাঁইয়ে কোন ওজন শাখাৰ বক্সিঙত প্ৰতিনিধিত্ব কৰে লাভলীনা বৰগোহাঁইয়ে কোন ওজন শাখাৰ বক্সিঙত প্ৰতিনিধিত্ব কৰে অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি 69 কেজিৰ নেক্সট কুৱেশ্যন ঠিক আছে এছিয়ান গেমছ 1966 চনৰ কোনখন চহৰত অনুষ্ঠিত হৈছিল এছিয়ান গেমছ 1966 চনৰ কোনখন চহৰত অনুষ্ঠিত হৈছিল অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি বেংককত মনত ৰাখিব 1966 চনত এছিয়ান গেমছ বেংককত অনুষ্ঠিত হৈছিল নেক্সট কুৱেশ্যন ঠিক আছে 1948 চনৰ লণ্ডন অলিম্পিকত ভাৰতীয় ফুটবল দলৰ অধিনায়ক কোন আছিল অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি ডক্টৰ তিয়াও মনত ৰাখিব 1948 চনৰ লণ্ডন অলিম্পিকত ভাৰতীয় ফুটবল দলৰ অধিনায়ক আছিল ডক্টৰ তিয়াও নেক্সট কুৱেশ্যন ঠিক আছে কাৰ জন্মদিনটো অসমত অভিৰুচি ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয় অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি ভোগেশ্বৰ বৰুৱা মনত ৰাখিব ভোগেশ্বৰ বৰুৱাৰ জন্মদিনটো অসমৰ অভিৰুচি ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয় নেক্সট কুৱেশ্যন ঠিক আছে অসমৰ প্ৰথম অলিম্পিয়ান কোন অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ অভিজিত ভট্টাচাৰ্য মনত ৰাখিব অসমৰ প্ৰথম অলিম্পিয়ান হৈছে অভিজিত ভট্টাচাৰ্য নেক্সট কুৱেশ্যন ঠিক আছে কোন ভাৰতীয় ৰাষ্ট্ৰীয় ভলীবল দলৰ স্কিপাৰ হয় কোন ভাৰতীয় ৰাষ্ট্ৰীয় ভলীবল দলৰ স্কিপাৰ হয় অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ অভিজিত ভট্টাচাৰ্য নেক্সট কুৱেশ্যন ঠিক আছে অসমত প্ৰতিষ্ঠা হোৱা প্ৰথমখন অভিযান্ত্ৰিক মহাবিদ্যালয় কোন আছিল অৰ্থাৎ কোনখন আছিল অসমত প্ৰতিষ্ঠা হোৱা প্ৰথমখন অভিযান্ত্ৰিক মহাবিদ্যালয় কোনখন অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি যোৰহাট
অভিযান্ত্ৰিক মহাবিদ্যালয় মনত ৰাখিব অসমত প্ৰতিষ্ঠা হোৱা প্ৰথমখন অভিযান্ত্ৰিক মহাবিদ্যালয় হৈছে যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয় নেক্সট কোৱেশ্চন ঠিক আছে অসমৰ পৰা প্ৰকাশ পোৱা প্ৰথম বাতৰি কাকত অৰুণোদয়ৰ প্ৰথম সম্পাদক কোন আছিল অপচন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ বি নাথান ব্ৰাউন মনত ৰাখিব অসমৰ পৰা প্ৰকাশ পোৱা প্ৰথম বাতৰি কাকত অৰুণোদয় প্ৰথম সম্পাদক হৈছে নাথান ব্ৰাউন নেক্সট কোৱেশ্চন ঠিক আছে দা আসাম ট্ৰিবিউনৰ প্ৰতিষ্ঠাপক সম্পাদক কোন আছিল অপচন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ বি লক্ষীনাথ ফুকন মনত ৰাখিব দা আসাম ট্ৰিবিউনৰ প্ৰতিষ্ঠাপক সম্পাদক হৈছে লক্ষীনাথ ফুকন নেক্সট কোৱেশ্চন ঠিক আছে কাৰ্টুন প্ৰচলন কৰা প্ৰথম অসমীয়া আলোচনীখন কি আছিল অৰ্থাৎ কাৰ্টুন প্ৰচলন কৰা প্ৰথম অসমীয়া আলোচনী কোনখন অপচন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ ডি বাহী মনত ৰাখিব বাহী আলোচনীখনত প্ৰথম কাৰ্টুন প্ৰচলন কৰিছিল নেক্সট কোৱেশ্চন ঠিক আছে সৰ্বাধিক প্ৰচলিত অসমীয়া দৈনিক বাতৰি কাকতখনৰ নাম কি সৰ্বাধিক প্ৰচলিত হোৱা অসমীয়া দৈনিক বাতৰি কাকতখনৰ নাম কি অপচন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ চি অসমীয়া প্ৰতিদিন মনত ৰাখিব সৰ্বাধিক প্ৰচলিত অসমীয়া দৈনিক বাতৰি কাকতখন হৈছে অসমীয়া প্ৰতিদিন নেক্সট কোৱেশ্চন ঠিক আছে 1981 চনৰ পৰা প্ৰকাশ পোৱা প্ৰখ্যাত অসমীয়া আলোচনী প্ৰান্তিকৰ প্ৰতিষ্ঠাপক সম্পাদক কোন আছিল অপচন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ এ ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া মনত ৰাখিব প্ৰান্তিক আলোচনীখনৰ প্ৰতিষ্ঠাপক সম্পাদক হৈছে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া আৰু এই প্ৰান্তিক আলোচনীখন 1981 চনত প্ৰকাশ পাইছিল মনত ৰাখিব কোৱেশ্চন ঠিক আছে কলকাতাৰ পৰা প্ৰকাশ পোৱা প্ৰথম অসমীয়া আলোচনীখনৰ নাম কি অপচন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ এ জনাকী মনত ৰাখিব কলকাতাৰ পৰা প্ৰকাশ পোৱা প্ৰথম অসমীয়া আলোচনীখন হৈছে জনাকী নেক্সট কোৱেশ্চন ঠিক আছে অসমীয়া ব্যক্তিয়ে প্ৰকাশ কৰা প্ৰথম অসমীয়া বাতৰি কাকতখনৰ নাম কি আছিল অপচন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ চি দা আসাম বিলাসিনী মনত ৰাখিব অসমীয়া ব্যক্তিয়ে প্ৰকাশ কৰা প্ৰথম অসমীয়া বাতৰি কাকতখন হৈছে দা আসাম বিলাসিনী নেক্সট কোৱেশ্চন ঠিক আছে দৈনিক বাতৰি কাকত নতুন ভাৰত কোনে প্ৰকাশ কৰিছিল অপচন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ এ এনি বেচাণ্ট মনত ৰাখিব নতুন ভাৰত এনি বেচাণ্টে প্ৰকাশ কৰাইছিল নেক্সট কোৱেশ্চন ঠিক আছে আটাইতকৈ দীঘল আন্তঃৰাষ্ট্ৰীয় সীমা থকা দেশ দুখনৰ নাম কি অপচন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ ডি কানাডা আৰু আমেৰিকা মনত ৰাখিব আটাইতকৈ দীঘল আন্তঃৰাষ্ট্ৰীয় সীমা থকা দেশ দুখন হৈছে কানাডা আৰু আমেৰিকা নেক্সট কোৱেশ্চন ঠিক আছে কোন চনত হাতী সংৰক্ষণ আইনখন গৃহীত কৰা হৈছিল অপচন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ এ 1879 চনত মনত ৰাখিব 1879 চনত হাতী সংৰক্ষণ আইনখন গৃহীত কৰা হৈছিল নেক্সট কোৱেশ্চন ঠিক আছে তলৰ কোনটো পাছ হিন্দু নদীৰ দ্বাৰা সৃষ্টি হৈছে অপচন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ ডি বনিহাল পাছ মনত ৰাখিব বনিহাল পাছ হিন্দু নদীৰ দ্বাৰা সৃষ্টি হৈছে নেক্সট কোৱেশ্চন ঠিক আছে তলৰ কোনখন নদী গ্ৰস্ত উপত্যকাৰে বৈ যায়
অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি নৰ্মদা। মনত ৰাখিব নৰ্মদা নদীখন গ্ৰস্ত উপত্যকাৰে বৈ যায়।